I love my motherland. I love my motherland. I love my motherland. আজি মই অসমীয়াত কিছুমান কথা কৈছোঁ মেথছৰ বিষয়ে মই সকলো ছাত্ৰ ছাত্ৰীক কিছুমান কথা কৈছোঁ যেনেকৈ বিশেষকৈ অসমীয়া বিষয় যিটো অংকৰ বিষয় মানে গণিতৰ বিষয়ে ক'বলৈ যাম তাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ বিশেষকৈ প্ৰব্লেমবোৰ কি আহে তাত ইহঁতে এটা কথা বুজি নাপায় কেনেকৈ মাল্টিপ্লাই কৰিব লাগে কেনেকৈ ডিভাইড কৰিব লাগে এই চিষ্টেমটো ইহঁতে নাজানে সেইটো কাৰণে আমাৰ দুটা পদ্ধতিৰ চাৰ্ট আছে এটা ভাৰতীয় পদ্ধতি এটা আন্তৰ্জাতিক পদ্ধতি এই দুটা পদ্ধতি শিকিব লাগিব ভাৰতীয় পদ্ধতিত আমি কেনেকৈ হয় একক দশক শতক হাজাৰ হ্যাঁ 10,000 লাখ 10 লাখ কোটি হ্যাঁ 10 কোটি এনেকৈ হিচাপ কৰা হয় আৰব খাৰব এনেকৈ হিচাপ কৰা হয় আৰু যেটো ইণ্টাৰনেশ্যনেল প্লেচ ভেলু বুলি কয় আন্তৰ্জাতিক যেটো প্লেচ ভেলু বুলি কয় যেটো প্লেচ ভেলু হৈছে যেটো মান স্থানীয় মান আন্তর্জাতিক মান তার একক দশক শতক হাজার হ্যাঁ 10,000 1,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন এনেকৈ হিচাপ কৰি এইখিনি কৰিব লাগিব প্ৰথমত মূলত এইখিনি কথা জানিব লাগিব এককৰ ঘৰ কি আছে দশকৰ ঘৰ কি আছে এইখিনি হিচাপ কৰি মানে মেথ কৰিব লাগিব যেনেকৈ জেনেৰেলি যেনেকৈ ইহঁতে ফাৰ্ষ্ট অফ অল আৰু এটা কথা কৈছোঁ যেটো পূৰ্ণ নেতাটো সম্পূৰ্ণকৈ মুখস্থ কৰিব লাগিব ল'ৰা ছোৱালীবিলাকে এইখিনি বৰ বেছি ধ্যান নিদিয়ে এইখিনি ধ্যান দিব লাগিব পূৰ্ণ নেতা যেনে 2 পৰা 10 লৈকে যেটা আমি জেনেৰেলাইজ কৰোঁ এইখিনি কৰিব লাগিব তাৰপিছত আৰু কিছুমান যোগ পদ্ধতি আছে যোগ যেনেকৈ যোগ কৰিব লাগে যেনেকৈ 0.05 মানে 0.05 লগত যেতিয়া 0.5 যোগ কৰা হয় এইটো ভুল কৰে এই দশমিকৰ লগত মিলাই কৰিব লাগিব তেতিয়া দশমিক কি হয় 5 এনেকৈ হিচাপত যোগ কৰিব লাগিব এইখিনি শিকাব বহুত দৰকাৰ এই মানে ষ্টুডেণ্টবিলাক এইবোৰ শিকিব লাগিব মানে এই যোগ কৰোঁতে এইখিনি মানে ইহঁতে ভুল হৈ যায় এইখিনি ভুল হ'ব নালাগে এইখিনিৰ ওপৰত বিশেষকৈ ধ্যান দিব লাগিব তাৰপিছত আহিছে আমি আৰু এটা কথা থুলমূলকৈ মই এইখিনি কথালৈ যাওঁ যে সেইটো হৈছে কি যেতিয়া মানে এলজাব্ৰিক এক্সপ্ৰেশ্যন বুলি কয় যেটো বীজগণিত বুলি কয় সেই বীজগণিত কৰোঁতে যেটো ভেৰিয়েবল বুলি কয় ভেৰিয়েবল কি এইখিনি কথা নাজানে ভেৰিয়েবল এইখিনি শিকাব লাগিব ভেৰিয়েবল মানে যেটো ইংৰাজী যেটো বৰ্ণমালা হয় যেটো এৰ পৰা আমি যেতিয়া লিখোঁ জেট লগে তাৰ এই আখৰখিনি দিয়া হয় স্মল লেটাৰ দিয়া হয় এইখিনি ভেৰিয়েবল বুলি কয় যেটো অসমীয়াত চলক ৰাখি বুলি কয় যেনেকৈ ধৰা a plus a এতিয়া তিনটা যদি ইয়াত যদি প্লাস কৰিবলগীয়া কেনেকৈ কৰিবা তেতিয়া মানে এৰ লগত মানে তাত কি আছে কি লাগি আছে তাৰ এৰ লগত